মোৰ পিছফালে দেখা পাইছে আমাৰ বৰগুলি হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলে ইয়াত গোট খাই থিয় হৈ আছে কাৰণ বৰগুলি স্কুলৰ কাৰণে ইতিহাসৰ দিন আজি দিনটো কাৰণ আজি দিনটোতে আমাৰ যিটো বৰগুলি হাইস্কুলৰ ছাত্ৰ একতা সভা গঠনৰ কাৰণে প্ৰথম যিটো নিৰ্বাচন ঘোষণা কৰা হৈছে আৰু সেই নিৰ্বাচন কাইলৈ হ'বলৈ গৈ আছে আৰু নিৰ্বাচনৰ কাৰণে আমাৰ দুজন প্ৰতিদ্বন্দ্বী ইয়াত আমাৰ উপস্থিত আছে আমি সেই প্ৰতিদ্বন্দ্বী দুজনৰ আমি সিহঁতৰ মনৰ কথাৰ বিষয়ে দুই এষাৰ আমি শুনিব বিচাৰিম এই আমাৰ সন্মুখত আছে তুমি হয় কি নাম তোমাৰ সেমিমা আক্তাৰা আমাৰ মাজত আছে কোন ক্লাছ ক্লাছ 8 সেমিমা আক্তাৰা কোনটো পদত তুমি থিয় হৈছা গেম সেক্ৰেটাৰী থিয় হৈছে গতিকে আমি পৰা আমি কিছু শুনিবলৈ বিচাৰোঁ যে গেম সেক্ৰেটাৰী যদি বিজয়ী হয় তেতিয়াহ'লে আমাৰ স্কুলৰ কাৰণে আমাৰ বৰগুলি হাইস্কুলৰ কাৰণে সেমিমা আক্তাৰে কি আমাৰ উন্নতি কৰিব আৰু কি কাৰ্যক্ৰম হাতত ল'ব গতিকে সেই কথাখিনি আমি সেমিমা আক্তাৰৰ মুখেৰে শুনিব বিচাৰোঁ আৰু তেখেতৰ যিটো ভোটাৰৰ যিটো স্থিতি কিমান আছে ছাপোৰ্টাৰ কিমান আছে সেইবোৰ আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ এতিয়া তোমাক যদি ভোটাৰসকলে ছাত্ৰ ছাত্ৰীসকলে বিজয়ী বুলি ঘোষণা কৰে বিজয়ী বুলি তেতিয়াহ'লে তুমি আমাৰ বিদ্যালয়ৰ কাৰণে বৰগুলি হাইস্কুলৰ কাৰণে তুমি কি কৰিবা শক্তি ভাষা হয় আগবঢ়াই লৈ যাবা এই আমি স্পষ্টকৈ শুনা পাইছোঁ যে সেমিমা আক্তাৰে কৈছে যে বৰগুলি হাইস্কুলৰ যিটো খেলা ধূলাৰ ক্ষেত্ৰত যিখিনি সমস্যা আছে সেই সমস্যাখিনি সমাধান কৰিম বুলি কৈছে আৰু যিখিনি আৰু কি কৰিম খেলৰ বিভিন্ন আগন্তুক খেল হ'ব বিদ্যালয় সপ্তাহ আৰম্ভ হ'ব তাৰ পদক্ষেপ সেমিমা আক্তাৰে কৈছে যে আগন্তুক যিটো খেল সপ্তাহ হ'ব সেই সপ্তাহত যিখিনি সমস্যা আছে আমাৰ সেই সমস্যাখিনি সমাধান কৰিব আৰু খেল সপ্তাহ যাতে সুচাৰুৰূপে পৰিচালনা কৰিব পাৰি তাৰ কাৰণে যথোপৰিমাণে সেমিমা আক্তাৰে চেষ্টা কৰি যাব গতিকে সেমিমা আক্তাৰক আমি সকলোৱে আমি অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ কাইলৈ ইলেকশ্যন আছে কাইলৈ ইলেকশ্যনত সকলোৱে দলবলে লগ হৈ সেমিমা আক্তাৰক বিজয়ী কৰাক তেখেতে আমাৰ স্কুলৰ কাৰণে যথেষ্ট কাম কৰিম বুলি আশা মনত পুহি ৰাখিছে আৰু সেই আশা পূৰণ হওক আমি সেমিমা আক্তাৰক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ এতিয়া আমাৰ মাজত আছে ৰাজু আন এজন প্ৰতিদ্বন্দ্বী আছে তোমাৰ কি নাম ৰাজিকুল ইছলাম আছে ৰাজিকুল ইছলাম তুমি কিহত থিয় হৈছা হেৰি স্পৰ্টছ ছেক্ৰেটাৰী অ'কে ঠিক আছে স্পৰ্টছ ছেক্ৰেটাৰী হৈ থিয় হৈছা কেনেকুৱা তোমাৰ ছাপোৰ্টাৰ কেনেকুৱা আছে ভাল এটা কণ্টেষ্ট হ'বলৈ গৈ আছে আমাৰ কাইলৈ ইলেকশ্যনত যিহেতু বৰগুলি আমাৰ হাইস্কুলৰ কাৰণে প্ৰথম ইতিহাস স্বৰূপ হ'ব গতিকে আমি ৰাজিকুল ইছলামক সন্মুখত পাইছোঁ ৰাজিকুল ইছলামে আমাক তোমাক যদি খেল ছেক্ৰেটাৰী হিচাপে আমাৰ ছাত্ৰ ছাত্ৰীয়ে যদি বিজয় কৰে তুমি আমাৰ খেলৰ ক্ষেত্ৰত আমাৰ বৰগুলি স্কুলখনৰ কাৰণে কি কৰিব পাৰিবা ধুনীয়াকৈ কি কৰিব বিচাৰিবা খেল তুমি নিজে ভাল পোৱা নাই কি খেল খেলা ফুটবল খেলা এতিয়া ফুটবলটো আমাৰ ইয়াত ফিল্ড নাই বাকী আৰু কি খেলৰ ক্ষেত্ৰত কাবাডী ইয়াত দেখা পাইছোঁ মই ছাত্ৰ ছাত্ৰীসকলৰ মাজত কাবাডীৰ যিটো খেল এইটো যথেষ্ট জনপ্ৰিয়তা মই দেখা পাইছোঁ গতিকে এই ৰাজিকুল ইছলামে কৈছে কাবাডীৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিম বুলি ইয়াত কৈছে আৰু আশা কৰিছোঁ কাইলৈ ৰাজিকুল ইছলাম বিজয়ী হওক আমি সকলোৱে ৰাজিকুল ইছলামক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আগন্তুক যদি বিজয়ী হৈ আহে ৰাজিকুল ইছলামৰ পৰা আমি বহুত আমাৰ বৰগুলি হাইস্কুলৰ খেলৰ ক্ষেত্ৰত উন্নতি আমি বিচাৰিছোঁ গতিকে ৰাজিকুল ইছলামক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ